ওকে শিৱলিংগ চালোঁ, মন্দিৰত দৰ্শন কৰিলোঁ, হেৰি চব কৰিলোঁ। এতিয়া বলক ৰজাৰ ঘৰ চাবৰ কাৰণে। ওপৰত ৰজাৰ ঘৰ আছে ইফালে, আৰু সিফালে আৰু বহুত শিৱলিংগ আছে। আগতে শিৱলিংগটো চাই বলক, আগতে ভগৱানৰ দৰ্শন কৰোঁ, তাৰপিছত আমি যাম ৰজাৰ ঘৰ চাব। এৰিয়াটো বৰ ধুনীয়াকৈ বনাই থৈ দিছে। চ' আগতে বলক শিৱলিংগটো চাই আহোঁ। সঁচাই বহুত ডাঙৰ এৰিয়া হয়। ইয়াতে এটা বহুত ডাঙৰ শিৱলিংগ আছে, দেখাবৰ চেষ্টা কৰি আছোঁ মই। ইফালেও যাব পাৰি, ইফালে ওপৰত আছে আৰু ওপৰলৈ তাতো যাম মই। আগতে ইয়াতে গোটেইখিনি দেখাই লওঁ। বেছি মানুহ নাই, কিছুমান কাপলছ আহিছে, নতুনকৈ বিয়া কৰোৱা মানুহ আহিছে, বা যাৰ বিয়া হ'ব তেওঁলোক আহিছে, আৰু দুটামান গম পাইছে কি কৈছে চাওক। এইটো এটা শিৱলিংগ, বহুত ডাঙৰ, শিলতে আছে, কোনো কাটিং নহয়। এইটো এটা ভালকৈ দেখাই দিওঁ ৰ'ব, এইটো চাওক। অ'কে বলক আগত ওপৰত আৰু আছে, আৰু বহুত ডাঙৰ ডাঙৰ আছে ৰ'ব। এইটো চাওক এটা, ইয়াতে এইবোৰ চব শিৱলিংগ চাওক। তাত পাথৰত তাত, আৰু ওপৰত আছে ডাঙৰ ডাঙৰ। বলক চাওঁ, ইমান শিৱলিংগ ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। এনেকুৱা লাগি গৈছে পুৰা ভগৱানৰ কাষত আহি গৈছোঁ। ওপৰত আৰু এটা আছে, বলক চাওঁ। এইটো এটা ডাঙৰ শিৱলিংগ, বৰ ধুনীয়া। আৰু ইয়াতে এটা গুহাৰ নিচিনা আছে, চাওঁ ভিতৰত কিবা আছে নেকি। হেল্ল' কোই হে? কোই নেই হে। চলো এবাৰ যাওঁ বেলেগ চাইডত চাব চেষ্টা কৰোঁ। আৰু ইয়াতে আছে, বিচাৰিলে বহুত পাম। ক'ত আছে গম নাপাওঁ, খালি এটা বস্তু ভয় লাগে, ক'ৰবাত গছকা নগ'লে হ'ল। তো বলক আগলৈ যাওঁ, আৰু ক'ত আছে চাওঁ। এটা বস্তু ভাল লাগিছে, যোনফালে মূৰটো ঘূৰাও সিফালে শিৱলিংগ দেখা পাইছোঁ। আকৌ দেখা পালোঁ ইয়াতে, আকৌ তাত আছে। অ'কে বলক আৰু বহুত জেগাত আছে, তালৈকে হৈ যাওঁ। বহুত জেগাত আছে আৰু ইয়াতেও এটা আছে বহুত ডাঙৰ, চাওক। এইটো কুৱাৰ মাজৰ নিচিনা থৈ দিছে। দাদা ওপৰত কি আছে? পুৰা শিৱলিংগ আছে। কিমান মান আছে ওপৰত? বহুত আছে নেকি? অ'কে বলক আৰু বহুত আছে বোলে, সেইখিনিও চাই আহোঁ। মানে এনেকুৱা লাগিছে মই সপোন চাই আছোঁ, ইমান শিৱলিংগ একেলগে। সঁচাই ময়ো শিৱ ভক্ত হয়, চ' আজি মনৰ ইচ্ছা পূৰণ হৈ গ'ল। ইমান শিৱলিংগ একেলগে দেখা পায়। অ'কে পাই গ'লোঁ। এইটো চাওক, এটা বহুত ডাঙৰ শিৱলিংগ। ইয়াতে তিনিটা একেলগে থকা বুলি শুনিছোঁ। এই তিনিটা চাওক, তিনিটা শিৱলিংগ বৰ ধুনীয়া। ইয়াতে আৰু সৰু সৰু আছে, এইবোৰ চ' কেনেকুৱা লাগিছে? বহুত কষ্ট কৰিছোঁ এই ব্লগটো বনাবৰ কাৰণে। এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চাওক কিমান চিৰি উঠি আহিছোঁ তলৰ পৰাই। অ'কে মই শিৱলিংগ তিনিটা আকৌ দেখাই দিছোঁ, চাওক। এবাৰ আপুনিও মনত কৈ দিয়ক, জয় ভোলে। নেক্সট মই ইচ্ছা আছে কেদাৰনাথ যাব, তাতেও যাম। তাত গৈও মই আকৌ বনাম ব্লগ আপোনালোকৰ কাৰণে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব খালি। জুম ইন লাইফ, এইটো চাওক, জুম ইন লাইফ। চাওক ভগৱানে কৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অ'কে বলক আৰু এতিয়া চাওঁ ৰজাৰ ঘৰ আছে আগত, সেইখিনিও চাই কিনে তাৰপৰা ৱাইণ্ড আপ কৰোঁ আজিৰ কাৰণে, কাৰণ বহুত ভাগৰ লাগিছে, পানী পিয়াও লাগিছে। ইয়াতে দোকান এখনো নাই ক'তো যে মই পানী খাম।
পুৰা শুনশান এৰিয়াত অকলে আছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওকে বলক ৰজাৰ ঘৰ চাবলৈ ওকে বলক এতিয়া যাওঁ ৰজাৰ ঘৰ চাবলৈ ইয়াত আছে ইফালে ৰজাৰ ঘৰ আছে বুলি কৈছে কোন ৰজা নাজানো কিন্তু চোৱাটো মোৰ দায়িত্ব আৰু আপোনালোকক দেখুৱাটো মোৰ দায়িত্ব লাগে এনেকুৱা লাগিছে দেখাও নাপাম চাগে কাৰণ গেট মৰা আছে ইয়াতে চাগে খোলা আছে ৰ'ব চাওঁ যদি মই ভিতৰত যাব পাৰোঁ ৰজাৰ ঘৰটো দেখাই আছোঁ ওকে সোমাইতো আহিলোঁ কিন্তু এনেকুৱা ঘৰ দেখা নাই আগত কিবা কিবি আছে মানে আগৰ দিনৰ ইটা যে আছিল সেনেকুৱা কিবা আছে বলচোন চাওঁ তাৰপিছত কোন ৰজা জানিব চেষ্টা কৰোঁ একচুৱেলি ঠিক ৰজা নহয় ৰজাৰ চাগে ভাঙি যোৱা ঘৰহে হয় চ' এনেকৈ আছে একো বুজি পোৱা নাই কাৰণ কোনো মানুহ নাই সুধিবৰ কাৰণে চ' এনেকৈ আছে চাই লওক মই দেখাব চেষ্টা কৰিছোঁ এইটোতো হয় যে এইটো আগৰ দিনৰ হয় এতিয়াৰ কোনো ধৰণৰ ঘৰ নহয় কাৰণ ইয়াৰ আমি যে কওঁ গাঁথনি চাই গম পায় ৱালবোৰো 20-25 ইঞ্চি 24 কিবা হ'ব আৰু নাজানো চ' এইটো এটা বৃহৎ এৰিয়া কোন ৰজাৰ নাজানো যি নাম দিব আছে ৰজাৰ দি দিয়ক অ'কে চাওঁ আৰু কিবা দেখাব লগা আছে নেকি যদি আছে মই দেখাই আছোঁ নহ'লে ইয়াতে মই শেষ কৰিম ব্লগটো বলক আগত যাওঁ ইয়াতে আহি মোৰ আৰু এটা বস্তু ভাল লাগিল যে ইয়াত আহি কিনে মোৰ ফেভৰেট বস্তুৰ পৰা উঠিব পালোঁ মই ব'টিং চ' এটা বৰ ধুনীয়া লেক আছে ইয়াতে সূৰ্য পাহাৰত চাব পাৰে একদম ক্লিয়াৰ পানীৰ আৰু দাদাজনৰ লগত মই এতিয়া ব'টিং কৰি আছোঁ বহুত ভাল লাগিছে ইফালে চাওক ইফালেও বহুতে ব'টিং কৰে এণ্ড প্ৰাইচটো বহুত বেছি কম হয় অনলি 50 ৰুপিজ পাৰ হেড লয় ন দাদা 50 ৰুপিজ আৰু আপোনালোকৰ ইয়াতে কিমান সময় ৰাইড কৰিব 20-25 মিনিট ন তো বহুত ভাল লাগি আছে আৰু জাগাটো বহুত ভাল ইয়াতে কিমানমান মানুহ আহে ডেইলি বহুত মানুহ হয় বহুত হয় ন সানডেটো বহুত হৈ যায় সানডে বহুত মোটামুটি আপোনাৰ দিনটোত বহুত হয় আৰু হয় এতিয়া মানে ব'টিংটো আপোনালোকৰ পাৰ্চনেল হয় চাগে হয় আমাৰ পাৰ্চনেল হয় কমিটিৰ লগত এগ্ৰিমেণ্টৰ পৰা হৈছে আমাৰ হয় হয় ব'টিংটো এতিয়া আমি মোটামুটি কৰি আছোঁ আমাৰ কমপ্লিট হোৱা নাই আমাৰ এমাহ হ'ল ষ্টাৰ্ট কৰিব হয় মোটামুটি আৰু ব'ট আহিব আৰু বহুতো ব'ট আহিব ইয়াতে বহুত বেলেগ বেলেগ ৰাইডছ আহিব চ' ইয়ালৈকে আহিলে এই ব'টিঙৰ এক্সপিৰিয়েঞ্চটো ল'ব আপোনালোকে নাপাহৰিব কাৰণ এটা বহুত সুন্দৰ পৰিৱেশৰ মাজত কোনো ধৰণৰ হাই হাল্লা নাই বৰ ধুনীয়া এটা পৰিৱেশৰ মাজত আপোনালোকে এই ব'টিংটো কৰিব পাৰিব চ' এই এক্সপিৰিয়েঞ্চটো একেবাৰে ল'ব নাপাহৰিব চ' এইটো মোৰ পৰা স্পেচিয়েল ৰিকুৱেষ্ট আৰু ময়ো কৰিলোঁ আজি ভাল লাগিছে তে বলক আৰু কি আছে আগত চাই আহোঁ ওকে ফাইনেলি এইখিনি কওঁ এদিনত খোজকাঢ়ি কিনে শেষ কৰিব নোৱাৰা জেগা য'ত আছে 99,999টা শিৱলিংগ আৰু বহুতো মন্দিৰ আছে সূৰ্য মন্দিৰ আছে আৰু জৈন মন্দিৰ বৌদ্ধ মন্দিৰ বহুত কিবা কিবি আছে চ' মই এদিনতে শেষ কৰিব নোৱাৰিম যিখিনি পাৰিছোঁ দেখাইছোঁ আপোনালোকে যেতিয়া পাৰে ইয়ালৈ আহিব এটা নতুন এক্সপিৰিয়েঞ্চ ল'ব ভালকৈ ঘূৰিব ফুৰিব পিকনিক খাব পাৰে চাওক বহুত ডাঙৰ এটা পিকনিক এৰিয়াও আছে তে আজি আৰু বেছি নবকো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জুম ইন লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সেই বেল আইকনটো দিব নাপাহৰিব এতিয়া যাওঁ মই ঘৰলৈ অ'কে বাই বাই লগ পাম নেক্সট ব্লগত জুম